হত্যাৰ অপৰাধত তেওঁক জীৱন্ত হত্যা কৰিছে এই বিজেপিৰ শাখা RSSৰ নাথুৰাম গডছে হত্যা কৰিছে। আজি আপোনালোকে জানে এই হত্যাকাৰীক, এই নাথুৰাম গডছে হত্যাকাৰীক এই বিজেপিয়ে পূজা কৰে, এই বিজেপিয়ে বীৰ বুলি সন্মান কৰে। আমি ধিক্কাৰ দিছো। ইয়াতকে আৰু লজ্জা, ইয়াতকে আৰু দুখৰ বিষয় আজি বিজেপিয়ে দেখুৱাওক, আজি বিজেপিয়ে দেখুৱাওক যে এই দেশৰ মহান নেত্ৰী ইন্দিৰা গান্ধীয়ে এই দেশৰ ঐক্য অখণ্ডতা ৰক্ষা কৰাৰ কাৰণে উগ্ৰপন্থীৰ গুলীত মৃত্যুবৰণ কৰিব লগা হৈছিল। আজি বিজেপিয়ে দেখাওক, আজি বিজেপিয়ে দেখাওক যে তেওঁলোকৰ এইজন নেতাই দেশৰ কাৰণে প্ৰাণ দিছে, এইজন নেতাই দেশৰ কাৰণে জেল খাটিছে। আজি এই কংগ্ৰেছৰ নেতা আমাৰ প্ৰিয় প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়াই এই দেশৰ ঐক্য অখণ্ডতা ৰক্ষা কৰিবৰ কাৰণে গৈ তেওঁ উগ্ৰপন্থীৰ হাতত বোমাৰে তেওঁক নিঃশেষ কৰি দিয়া হৈছিল। এই ইতিহাস বিজেপিয়ে দেখাব পাৰিব, এই ইতিহাস বিজেপিৰ আছে, বিজেপিৰ ইতিহাস আছে, বিজেপিৰ অৱদান আছে এই দেশত। কেৱল সংবিধান ধ্বংস কৰাৰ কাৰণে বিজেপিৰ অৱদান কেৱল আমাৰ ধৰ্ম নিৰপেক্ষতা শেষ কৰি আমাৰ মাজত ভাই ভাইৰ মাজত আজি হিংসা বিদ্বেষ, আজি ঘৃণা সৃষ্টি কৰি আমাৰ মাজত আমাৰ ধৰ্ম নিৰপেক্ষতা আজি তেওঁলোকে নিষেধ কৰিবৰ কাৰণে আজি বিজেপিয়ে উঠি পৰি লাগিছে। এই বিজেপিৰ ইতিহাস। আজি কংগ্ৰেছৰ নেত্ৰী ইন্দিৰা গান্ধীয়ে জমিদাৰী প্ৰথা বিলোপ কৰিছিল, চিলিং আইন প্ৰৱৰ্তন কৰি জমিদাৰবিলাকৰ মাটি কাঢ়ি আনি দৰিদ্ৰ ভূমিহীন মানুহক মাটি দিছিল। এই কংগ্ৰেছৰ ইতিহাস। কিন্তু তাৰ বিপৰীতে বিজেপিয়ে কি কৰিছে? আদানী, আম্বানী, ৰামদেৱ আমাৰ দৰিদ্ৰ মানুহৰ, দুখীয়া মানুহৰ, জনজাতি মানুহৰ 1,53,000 বিঘা মাটি আমাৰ পৰা কাঢ়ি আজি এই পুঁজিপতিক দিছে। এইটোৱেই হৈছে বিজেপি, এইটোৱেই হৈছে বিজেপি। কংগ্ৰেছে আজি দৰিদ্ৰতাৰ কাৰণে আজি মহাত্মা গান্ধীৰ নামত আজি যি আমাৰ MGNৰেগা আঁচনি আজি প্ৰৱৰ্তন কৰিছিল, এই বিজেপি ইমানেই নিজ যে মহাত্মা গান্ধীৰ অৱদান তেওঁলোকে স্বীকাৰ কৰিব নোখোজে। আৰু সেইকাৰণে আজি তেওঁলোকে পাৰ্লিয়ামেণ্টত বিল পাছ কৰি MGNৰেগা আঁচনিৰ নাম তেওঁলোকে গঠন কৰিছে। ইন্দিৰা আৱাস যোজনা, ইন্দিৰা আৱাস যোজনাৰ যোগেদি আমাৰ দৰিদ্ৰ মানুহক বাসস্থান দিয়াৰ কংগ্ৰেছৰ আঁচনি আছিল। আজি বিজেপি ইমানেই হিংসুক যে ইন্দিৰা গান্ধীৰ এই অৱদান তেওঁলোকে স্বীকাৰ কৰিব নোখোজে। আৰু তেওঁলোকে এই ইন্দিৰা গান্ধীৰ আঁচনিৰ নাম তেওঁলোকে গঠন কৰিছে। বিজেপি হৈছে এই আঁচনি সলনি কৰাৰ, বিজেপি হৈছে আজি মোক আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আজি চোৰ কেৱল সকলোতেই চোৰ। আজি ভোট চোৰ আছে বিজেপি, গৰু চোৰ আছে বিজেপি, মাটি চোৰ আছে বিজেপি, আজি মাটি চোৰ আছে বিজেপি, আজি পানী চোৰ আছে বিজেপি। আজি বিজেপি এক চোৰৰ দলৰে আজি বিজেপি এই দেশ লুটি, এই দেশ লুণ্ঠন কৰি শেষ কৰিছে। সেয়েহে মই আৰু দীঘলীয়া নকৰোঁ, সভাপতিৰ ভাষণ আপোনালোকে শুনিবৰ কাৰণে অপেক্ষা কৰি আছে। এই প্ৰতিষ্ঠা দিৱসত মই মাত্ৰ এই আহ্বান জনাওঁ, আমাৰ এই কংগ্ৰেছৰ পতাকাৰ তলত আজি 141 বছৰৰ পিছত আমি আকৌ এবাৰ নতুনকৈ সংকল্প লওঁ কি যে আমাৰ উপৰিপুৰুষসকলে অশেষ কষ্টৰে দি যোৱা এই দেশখন আজি বিজেপিয়ে থান কৰিছে, ইয়াৰ বিৰুদ্ধে আমি একত্ৰিত হওঁ। আমাৰ উপৰিপুৰুষসকলে আমাৰ দেশৰ ঐক্যত ঐক্য গঢ়ি হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ, জৈন সকলোকে একত্ৰিত কৰি এক ভাৰতীয় কৰিছিল। কিন্তু আজি বিজেপিয়ে হিন্দুত্বৰ নামত আজি আমাৰ মাজত ঘৃণা বিদ্বেষ সৃষ্টি কৰি এই দেশ ধ্বংস কৰিবলৈ দি ষড়যন্ত্ৰ কৰিছে। তাৰ বিৰুদ্ধে আমি একত্ৰিত হওঁ, আমি তাৰ বিৰুদ্ধে সংকল্প লওঁ।
আমার কংগ্রেসে দরিদ্রতা নির্মূল করিবার কারণে যে আসনে রয়েছিলে গরিবী হটাও ইন্দিরা গান্ধীর স্লোগান ইয়ার বিপরীতে আজি বিজেপি এই পুঁজিপতি আজি তেওঁলোকে গোটেই অসমখন গতাই দি দৰিদ্ৰ মানুহৰ ওপৰত যি অত্যাচাৰ চলাইছে, যি বুলডোজাৰ চলাইছে, যি মূল্য বৃদ্ধিয়ে আমাৰ জীৱন তুঙ্গা কৰিছে, তাৰ বিৰুদ্ধে আমি সকলো একত্ৰিত হওঁ আৰু কংগ্ৰেছৰ পতাকাৰ তলত আমি আজি সংকল্প লওঁ অহা ২৬ৰ বিধানসভা নিৰ্বাচনত আমাৰ যুৱ নেতা গৌৰৱ গগৈ নেতৃত্বত আমি বিজেপিক উৎখাত কৰি অসমক উদ্ধাৰ কৰিম, অসমৰ ৰাইজক আমি ৰক্ষা কৰিম। এই দুআষাৰ কৈ সকলোকে আকৌ এবাৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছো। জয় হিন্দ, জয় অসম, জয় ভাৰতীয় জাতীয় কংগ্ৰেছ।